হাই গাইজ, মানে মোৰ প্ৰকৃতিপ্ৰেমী ৰাইজ, আপোনালোকে এই ভিডিঅ'ত দেখা মেকুৰীকেইটা একচুৱেলি এইকেইটা বন মেকুৰী, মানে জংগল কেট হয়। এইকেইটা পাইছিলে কপাৰতলি তিনিচুকীয়াৰ তাত, আৰু তাৰে গাঁৱৰ মানুহ কিছুমানে আমাক উদ্ধাৰ কৰি দিয়ে। পোৱালিকেইটা গুইজান ৱাইল্ড লাইফে চেকআপ কৰি মেডিকেল কৰি তেখেতসকলক আকৌ পুনৰ মাকজনীৰ ওচৰত দিবলৈ পঠাই দিয়ে। গতিকে আমি তাৰ পৰা ৰেস্কিউ কৰি আনি ইয়াত আহিছে এইটো ধীৰাজে একচুৱেলি মাকৰ ভয়ত, আমি যেতিয়া ৰিলিজ কৰিব যাওঁ মাকৰ ভয়ত সি গাড়ীৰ ভিতৰত সোমায়। আমি এতিয়া ৰিলিজ কৰিবলৈ যাম, আমি থৈ দিম। যিহেতু পোৱালি হয় সেইকাৰণে পোৱালিকেইটাই মাকক বিচাৰিব আৰু মাকে পোৱালিকেইটাক বিচাৰিবই। পোৱালিকেইটাক একচুৱেলি মাকে লৈ যাব বুলি আমি এনেকৈ থ'ব আহিছোঁ জংঘলত য'ত মানে তেখেতসকলক ৰেস্কিউ কৰা হৈছিলে, পোৱালিকেইটাক ৰেস্কিউ কৰা হৈছিলে। সেই জেগাতে আমি থ'ম আৰু আমি চাই থাকিম যে পোৱালিকেইটা মাকজনীয়ে নিয়ে নে নিনিয়ে। গতিকে আমাৰ লগত আছে গুইজান ৱাইল্ড লাইফৰ আমাৰ সকলোৰে মৰমৰ আমাৰ ৰাজীৱ দাই সকলোবোৰ বস্তুৱে ৰেস্কিউ কৰে। তেখেতে ৱাইল্ড লাইফৰ লগত পূৰা জড়িত হৈ আছে। তেখেতে যিকোনো ধৰণৰ লিঅ'পাৰ্ডৰ পৰা ধৰি পাইথনৰ পৰা ধৰি অজগৰৰ পৰা ধৰি সাপৰ পৰা ধৰি ৱাইল্ড ৰেস্কিউ কৰে। তেখেতৰ টি-চাৰ্টটো লিখাই আছে ৱাইল্ড ৰেস্কিউ, আৰু তেখেতে ট্ৰিটমেণ্ট কৰে। ডক্টৰৰ লগত তেখেতে সহায় সহযোগিতা কৰে। তেখেতে ধুনীয়াকৈ জংঘলত এই পোৱালিকেইটা ৰাখি দিছে। পোৱালিকেইটা ৰখাৰ পিছত মাকৰ কাৰণে ৱেইট কৰিব। অলপ আগত বোলে মাকক তেখেতে দেখিছিলোঁ, কাৰণ তেখেত আমাতকৈ আগত পাইছিলেগৈ, আমি তেখেততকৈ পিছত পাইছিলোঁ। আৰু মাকে লৈ যাব নে নিনিয়ে আমি কালিলৈ ৰাতিপুৱাই আহি চামহি, মাকে নিলে নে নিনিয়ে। আমাৰ 100% গেৰাণ্টি মাকেতো এই পোৱালিকেইটাক এনেও ল'ব, কাৰণ মাকে হয়, মায়ে হয়, সকলোৱে জানে। গতিকে আমি কালিলৈ পুনৰ চাবলৈ আহিম পোৱালিকেইটা নিলে নে নিনিয়ে। ধন্যবাদ, বাই বাই, আকৌ লগ পাম।